নমস্কাৰ বন্ধুসকল। আজি মই আমাৰ সকলোৰে মৰমৰ হিয়াৰ আমঠু শ্ৰদ্ধাৰ জুবিনদাৰ কাষত আহিছোঁ। তেওঁ ইয়াতে চিৰদিনৰ কাৰণে শুই গৈছে। তেওঁ এটা কথা আমাৰ আগত সদায় কৈছিলে যে মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো জাতি নাই, মোৰ কোনো ভাষা নাই। গতিকে আজি আমি সকলোৱে জাতি ধৰ্ম নিৰ্বিশেষে আমি তেওঁৰ ওচৰত আহিছোঁ। এইখিনিতে মোৰ এটা ব্যক্তিগত মন্তব্য যে আমি এইটো এটা সৰ্বধৰ্মীয় অনুষ্ঠান হিচাপে বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিব পাৰোঁ। সেয়েহে আমি ইয়াতে আমাৰ সকলোৰে নিজা ধৰ্মীয় অনুষ্ঠান যেনে নামঘৰ, মন্দিৰ, মছজিদ, গীৰ্জা যদি ইয়াতে স্থাপন কৰা হয়, এইটো কিন্তু খুব ভাল কথা হ'ব। এই প্ৰস্তাৱটো দাঙি ধৰোঁতে হয়তো মোৰ ভুলো হ'ব পাৰে, গতিকে মোক ক্ষমা কৰি দিব। যদি পাৰি আমি সকলোৱে একমত হৈ গুৰুত্ব সহকাৰে লৈ আলোচনাৰ মাধ্যমেৰে আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয় যাতে এই কথাটো বিবেচনা কৰি চায়, এইটো খুব ভাল কথা হ'ব আৰু এইটো মোৰ বিনম্ৰতাৰে অনুৰোধ। সেয়েহে মোৰ মনৰ অনুভৱ, মোৰ মনৰ ভাৱ মই আপোনালোকৰ আগত প্ৰকাশ কৰিলোঁ। যদি ইয়াতে মোৰ কিবা ভুল হৈছে মোক ক্ষমা কৰি দিব। এইখিনিয়ে মোৰ ক'বলগীয়া। ধন্যবাদ।